এগৰাকী মৰম লগা কণমানি আজি আমাৰ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত আৰু তেওঁ ক্লাছ 1ৰ ছাত্ৰী সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নাই আমি মুকলিকৈ কথাখিনি কৈছোঁ কিন্তু ইমানৰ পিছতো তেওঁ গীতৰ প্ৰতি এটা জন্মগত এটা প্ৰতিভা হয়তো অসমীয়া আগন্তুক সময়ত তেওঁৰ সাধনা যদি অব্যাহত ৰাখে ভাল এগৰাকী কণ্ঠশিল্পী লাভ কৰিব এয়া হ'ল ইশিতা শৰ্মা হয়নে তোমাৰ নামটো নমস্কাৰ মোৰ নাম ইশিতা শৰ্মা বাকী সুধিম বাৰু তোমাৰ কেনেকুৱা লাগিছে আজি আজি ভাল লাগিছে ক'ত আহিছা তুমি আজি আজি আমি ডেমক্ৰেচি লাইভত আহিছোঁ গান শুনিম আজি তোমাৰ গান গাব লাগিব এতিয়া তোমাৰ স্কুল ক'ত তোমাৰ স্কুল গুৱাহাটী ক্লাব চেণ্ট মেৰিজ আচ্ছা কোন ক্লাছ তোমাৰ ক্লাছ 1 গীত ভাল পোৱা নেকি তুমি গীত ভাল পাওঁ গীত কোনে শিকাইছে তোমাক গীতবিলাক গীতবিলাক মই মোবাইলতে নিজে শিকিছোঁ মোবাইলত চাই আচ্ছা ঠিক আছে আমি কথাৰ মাজলৈ যাম তাৰ পূৰ্বে প্ৰথমতে এটি গীতৰ সোৱাদ ল'ব বিচাৰিছোঁ সোৱাদ বুলিয়ে কৈছোঁ কণমানি আৰু ডাইৰেক্ট নধৰিব আমি ডেমক্ৰেচি লাইভে বিভিন্ন সময়ছোৱাত শিশু প্ৰতিভা প্ৰতিযোগিতা বা এই উদীয়মান শিল্পীসকলক আগবঢ়াই দিয়াৰ প্ৰয়াস কৰি আহিছোঁ বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে আজিও তেওঁ আমন্ত্ৰণ কৰাৰ উদ্দেশ্য সেইটোৱে তেওঁৰ যিটো মেচিউৰিটি হ'বলৈ বহুত সময় আছে কিন্তু সেই এটা যে এটা কনফিডেঞ্চ যে কেমেৰা সন্মুখৰ ষ্টুডিঅ'ত আহি গাওক তাৰপিছত আগবাঢ়ি যাৱাৰ এটা সুন্দৰ পথ নিৰ্মাণ হ'ব সেইবাবে তেওঁৰ গানত ক'ৰবাত তেওঁৰ গায়কীত ক'ৰবাত কিছু জ্যেষ্ঠসকলৰ লগত মিলাই আপোনালোকৰ নাচাবলৈ অনুৰোধ জনাইছোঁ এগৰাকী উদীয়মানো নহয় অতি কণমানি ক'তো নিশিকাকৈ তেওঁ গীতবিলাক আয়ত্ব কৰিছে জন্মগত প্ৰতিভাৰে আমি উৎসাহ দিব লাগিব আৰু আনুষ্ঠানিক শিক্ষা আহক তেনেহ'লে আমি গীত দি আৰম্ভ কৰোঁ ইশিতাৰ কণ্ঠৰ এটি গীত প্ৰথমে আগবঢ়াইছোঁ মই মিনতি তৰা হৈ জ্যোতি তোমাৰ আকাশো মোৰে গাত যদি সুৰ হয় মোৰে গাত যদি সুৰ হয় তোমাৰ বলত কব মিনতি তৰা হৈ জ্যোতি তুমি গীত কেতিয়াৰ পৰা গাব আৰম্ভ কৰিলা তুমি এনেকৈ যে মোবাইলত যে চালা কেতিয়া তুমি কিমান বহুত দিন হ'ল এনেকৈ চালে তুমি মানে গীতটো চাই গম পাই যোৱা নেকি আচ্ছা ঠিক আছে তুমি হিন্দীও বোলে গোৱা বোলে আমি যেটো জানিছো এনে গোৱা আছো এটা মোৰ লগতে হিন্দী কোনটো গাবা ইতি জাহে দিল
এটা মনত থাকি গৈছে তোমাৰ এইবিলাক গীত আচ্ছা এতিয়া তুমি স্কুলৰ কথাটো সুধো এতিয়াতো ছামাৰ ভেকেশ্যন চলি আছে তোমাৰ ন ভেকেশ্যন চলি আছে কেতিয়া খুলিব 1 মাহ 1 মাহ পিছত খুলিব এতিয়া তুমি স্কুলত যাব লাগিলে ৰাতিপুৱা পুৱাই উঠিব লাগে পুৱাই উঠা নে তুমি পুৱাই উঠাই পুৱাই উঠি ভাত খোৱা নে নোখোৱা অলপ খাম ভাত খোৱা আৰু ভাত খাই উঠি স্কুলত যাব লাগে মা দেউতাই থ'ব যায় তোমাক তো স্কুলখনত গৈ কেনেকুৱা লাগে কোৱাচোন তুমি তাত কি হয় বহুত ভাল লাগে ফ্ৰেণ্ডছবিলাক আছে আছে তুমি এফালৰ পৰা কেইটামান নাম কোৱা ফ্ৰেণ্ডছ কাৰ কিমান নাম মনত আছে মই চাওঁ নিতিকিয়া আনায়া বেষ্ট ফ্ৰেণ্ড নেকি তোমাৰ বাহ কি নাম নিতিকিয়া আনায়া আচ্ছা দুটা নাম ক'লা নে এটা নাম ক'লা এইটো দুটা নাম ক'লা একদম দেখাই দিছে সুন্দৰ আচ্ছা এতিয়া বেষ্ট ফ্ৰেণ্ডেও গীত গায় নেকি নাগায় তুমিয়ে কোৱা আৰু তুমি নিতিকিয়া গায় নিতিকিয়া ডান্স কৰে ভালেই কৰিছা আৰু তোমাক তাতে মেমহঁতে গাব দিয়ে নে যে আমাৰ ইচিতা আহিছে ইচিতা গান গায় স্কুলত গোৱা নেকি কেতিয়াবা অলপ চলপ গাওঁ আৰু পঢ়াত মনোযোগ দিয়া নে নিদিয়া দিয়া আৰু ঘৰত ভালকৈ আহি পঢ়া তুমি আৰু গীতবিলাক তুমি শিকাৰো আগ্ৰহ লাগিব শিকিব লাগিব ঠিক আছে বৰ যিটো হ'লেও তাই ধুনীয়াকৈ তাই উত্তৰ দিয়ে আৰু তাৰ জন্মগত এটা প্ৰতিভা এটা তাইৰ আছে আৰু সেই বস্তুটো ভালকৈ লালন পালন কৰিলে আৰু ভইচটো ভাল গড গিফ্টেড ভইচ এটা আছে যদিও সৰু কালত ভইচটোতো এটা গম পোৱা যায় আৰু এটা শুন পলাই আৰু আমাৰ ষ্টুডিঅ'ত প্ৰথম আহিছে মইতো এনেকুৱা অনুষ্ঠান বহুত কৰা নাই 2টা মঞ্চ অনুষ্ঠান কৰে কিন্তু ইয়াত প্ৰৱেশৰ পিছতে মই কিবা কিবি সুধি আছোঁ কোনো কাৰণত এটা ভয় খোৱা নাই তো নেচাৰেলি মানে এটা জন্মগত এটা কিবা এটা আছে আৰু সেই কিবা এটাই তেওঁক আগবঢ়াই লৈ যাব অভিভাৱকে গুৰুত্ব দিব লাগিব আহক আমি ইচিতাৰ কণ্ঠত দ্বিতীয়টো গীত আমি উপভোগ কৰোঁ
এতিয়া আমাৰ অনুষ্ঠানত আমি এটা বিৰতি ল'লোঁ, বিৰতিৰ পিছত আকৌ উভতি আহিলোঁ। এইবাৰ তুমি কোৱা কথাটো। আজিৰ অনুষ্ঠানত এইখিনিতে লৈছোঁ খন্তেক বিৰতি, বিৰতিৰ পিছত আজিৰ অনুষ্ঠানত খন্তেক বিৰতিৰ পিছত মই ইচিতা শৰ্মা পুনৰ উভতি আহিছোঁ আৰু মোৰ লগত আছে মৰম আংকুল। ক'ব পাৰিবা, কোৱাচোন কি গীত? बड़ी मुश्किल है खोया मेरा दिल है कोई उसे ढूंढ न आएगा देख कहाँ हूँ रब निभाऊं कोई मुस्कुराएगा रोया सू रोया क्या करूं আচ্ছা তাৰমানে না কুইজে সুধোঁ তোমাক। প্ৰথম কথা কোৱা, এইটো কুইজ নহয় বাৰু তথাপিতো তোমাৰ হেড ছাৰৰ নাম কি? হেড ছাৰ নে হেড মেডাম মিষ্ট্ৰেছ? তোমাৰ মেডাম নে ছাৰ? স্কুলখনৰ যিটো হেড ছাৰ বুলি কোৱা হয়। হেড ছাৰ নহয়, কোন? আমাৰ হেড মেডাম। হেড মেডাম কি নাম জানানে নামটো? জানো, সুমিতা মেম। বাহ। আৰু তোমাৰ ক্লাছ টিচাৰৰ নাম কোৱা, ক্লাছ মেমৰ নাম কি নাম? হেড টিচাৰ। তোমাৰ ক্লাছ মেম আছেনে ক্লাছত? কোনে শিকাই তোমালোকক? কি নাম মেমৰ? মেমৰ নাম পাহৰিলা? পাহৰিলা? ঠিক আছে জানো। আৰু তোমাৰ মা দেউতাৰ নাম কোৱা এবাৰ। সুমিতা মেম আছিলে। ঠিক আছে, তোমাৰ মা দেউতাৰ নাম কোৱা। হেড টিচাৰ নহয়, চিষ্টাৰ আছে। হ'ব ঠিক আছে। চিষ্টাৰ মাৰ্চি। হয় নেকি? তোমাৰ মা দেউতাৰ নাম কোৱা এবাৰ। মা দেউতাৰ নাম কোৱা। দেউতাৰ নাম কোৱা। দেউতা বোলা পাপা বোলা? পাপা। পাপাৰ নাম কোৱা। পাপাৰ নাম হৈছে নমস্কাৰ, মোৰ পাপাৰ নাম হৈছে নিতুল শৰ্মা। মাৰ নাম? নমস্কাৰ, মোৰ মাৰ নাম হৈছে মৃণালিনী শৰ্মা। তোমাৰ ক'ত ঘৰ গুৱাহাটীত জানানে তুমি? জানো। ক'ত ঘৰ? গুৱাহাটী জতিয়া। জতিয়াত ঘৰ। আচ্ছা আচ্ছা। আৰু তুমি যে স্কুলত কিহত যোৱা তুমি? স্কুল বাছত যোৱা নে ক'ৰবাত থ'ব যায় কোনোবাই? কাৰ লগত গৈ ভাল পোৱা তুমি? মই পাপা আৰু মা। দুগৰাকীয়ে তোমাক থ'ব যায় আনি কৰি ন? আৰু গান তুমি ঘৰত কি এই সদায় গাই থকা নেকি গান? সদায় গাই। কোন টাইমত গোৱা তুমি গান? মানে স্কুলৰ পৰা আহি? আৰু কি কৰি ভাল পোৱা? পঢ়ি ভাল পাওঁ, গান গাই ভাল পাওঁ। হয় নেকি? এতিয়া তোমাৰ হেৰি কৰাছোঁ, এই ৰাইমটো মনত আছে তোমাৰ? কি? তোমাৰ ক্লাছ বুকৰ ৰাইম মনত আছেনে? এটা ৰাইম গোৱাচোন ধুনীয়া কৰি, পয়েট্ৰি যি মনত আছে। টুইংকল টুইংকল লিটিল ষ্টাৰ, এইটো বহুত আগৰ। টুইংকলটো প্ৰিপেয়াৰটি আছিলে। এইবাৰৰ ক্লাছত পোৱা তোমাৰ আছে নেকি ৰাইম মনত? এনিথিং কিবা? স্কুলৰ কিবা এনিথিং কিবা মনত আছে তোমাৰ? এনিথিং কিবা আছে মনত? আছে। কোৱা। red light, what do you say? I say stop, right away. Yellow light, what do you mean? I mean wait till the light goes green. Green light, what do you say? I say go right away. মনত আছে দেখোন। আৰু টুইংকল টুইংকল লিটিল ষ্টাৰটো পৰা প্ৰিপেয়াৰডে পঢ়িছে, সেইটো মনত আছে? টুইংকল টুইংকল লিটিল ষ্টাৰ কোৱা, সেইটো শুনো তোমাৰ। নাচি কোৱা একদম। Why you wonder what you are? Go up above the world so high. Little diamond in the sky. Twinkle little star. আচ্ছা, তুমি গুৱাহাটীত ক'ৰবাত ফুৰিব যোৱা নে? গুৱাহাটীৰ কি কি ঠাইৰ নাম জানা তুমি? ক'ত গৈছা তুমি কোৱাচোন? কি মনত আছে তোমাৰ? জু গৈছা? চিৰিয়াখানা গৈছা? জুত কেতিয়া গৈছিলা তুমি? কিমান দিন আগত? চানডে গৈ ভাল পোৱা? কোনে লৈ যায় তোমাৰ? পাপাই নে মায়ে লৈ যায়? না গোটেইকেইটা একেলগে যোৱা? পাপা আৰু মা দুইটা যোৱা। আচ্ছা, তুমি জুত গৈ কি দেখিছিলা আজি মোক কোৱাচোন? আমি দেখাই নাই আজিলৈকে। টাইগাৰ আছিল নে নাই? টাইগাৰে কেনেকুৱা কৰে? হয়নে? আৰু জিৰাফ দেখিছা নেকি? এইবিলাক ডিঙিটো দীঘল যে, ভাল লাগে তাতে গৈ ন? আচ্ছা, তাৰপিছত আৰু কি আছে? পেৰটো দেখিছা? মাংকি দেখিছানে?
মাংসে মাতিছিল নেকি তোমাক নাই মাৰা মাতা নাই সৰুতে তোমাক এই আমাৰ ইচিতা আহিছে আজি মাতিছিলে তুমি নুশুনিলা নাই মাতা মাতিছিলে তুমি গান গোৱা বুলি জানে গান যি নহওক তাৰপিছত তাত গৈ তুমি কি খালা তাত গৈ গৈ আইচক্ৰীম খালো আইচক্ৰীম খালা আচ্ছা আৰু বেলেগ ফ্ৰেণ্ডো বহুত আহিছে বহুত আহিছিলে তুমি যদি গৈছিলা আহিছিলো পাৰ্কত ভাল লাগে ন আনে আৰু নীতিকে আহিছিল আৰু মিউজিয়াম গৈছা নে চাব কেতিয়াবা মিউজিয়াম গৈছিলো যেতিয়া মই মহাৰিষিত পঢ়ি আছিলো তেতিয়া মহাৰিষিতো আছিলা নেকি তেতিয়া মোৰ গোটেই ফ্ৰেণ্ডে গৈছিল স্কুলৰ পৰা লৈ গৈছিলে আৰু মেমো গৈছিল কোনটো মিউজিয়াম গৈছিলা ইয়াত আছে তোমাৰ ছায়েন্স মিউজিয়াম নে আমাৰ এই যে দীঘলী পুখুৰীত আছে মানে সেই মিউজিয়ামটো ছায়েন্স মিউজিয়ামত গৈছা ভাল লাগিছে এইবিলাক দেখি ন ঠিকে ঠিকে আৰু খেলি ভাল পোৱা নে খেলা নে কিবা তুমি খেলো কি খেলা এনে আৰু কিবা বল চল কিবা কিবি মই কেৰাম খেলো কি কোৱা হে কেৰাম খেলা নেকি তুমি কেৰাম খেলো সুন্দৰ পাপাই চেছ খেলে আচ্ছা আচ্ছা ভালেই ভাল ছোৱালী তুমি এতিয়া তোমাৰ মামাৰ ঘৰ ক'ত কোৱা মামাৰ ঘৰ মোৰ নলবাৰী পাপাৰ ঘৰ নলবাৰী না নলবাৰী কোৱা নলবাৰী আচ্ছা ঠিক আছে তুমি এতিয়া এটা হিন্দী গান গোৱা এইবাৰ এটা আকৌ সুধিম তোমাক ভাল লাগিছে তুমি কথাবিলাক কৈ আছা ধুনীয়াকৈ তুমি এতিয়া কিবা এটা গান গোৱাই শুনাই দিয়া মই এতিয়া যোনটো গাইছিল সেইটোৱে গাওঁ নাই বেলেগ এইবাৰ বেলেগ গোৱা ठीक है छोड़ो कल की बातें कल की बात पुरानी नई दौर में लिखेंगे हम पुरानी গান শুনি থাকা ন সুন্দৰ এতিয়া তোমাৰ ৰাইমটো তুমি অলৰেডি গালাই আৰু এটা গান আমি শুনাব আছে তেনেকুৱাকৈ আৰু কি এইবাৰ আৰু কিবা আছে নেকি মনত তোমাৰ কিবা বেলেগ আছে যি মনত আছে তাকে গোৱা তুমি काशी की खाए मेरे जाले को सिक्का ओ मैं जाने को सिक्का मैं तेरी रानी हूँ मैं हुकुम আচ্ছা ঠিক আছে এইবিলাক তুমি ডাঙৰ হ'লে গাবা এতিয়া সৰু আছাতো তুমি বেলেগ বেলেগ কিছুমান গাব লাগিব শিকিব লাগিব এতিয়া শিকিবা নে গানবিলাক উজ্জ্বল মামাও আছে উজ্জ্বল মামা শিকাব আৰু বহুত আছে ভালকৈ শিকিব লাগিব গান চান ধুনীয়াকৈ আমি পাৰিছাই অলৰেডি বহুত এতিয়া আৰু কোৱাচোন who is the chief minister of Assam? জানানে চিফ মিনিষ্টাৰ কোন অসমৰ মুখ্যমন্ত্ৰী কোন মুখ্যমন্ত্ৰী কোন জানানে মুখ্যমন্ত্ৰী এইবিলাক চিফ মিনিষ্টাৰ জানা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰপিছত ডক্টৰ হিমন্ত শৰ্মা প্ৰাইম মিনিষ্টাৰ জানা নেকি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বাহ ভাই সুন্দৰ তোমাৰ আৰু প্ৰেচিডেণ্টৰ নামো জানা নেকি তুমি হু ইজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এই নামটো জটিল অলপ এইটো প্ৰেচিডেণ্টৰ নাম জানা ৰাষ্ট্ৰপতিৰ নাম দ্ৰৌপদী মুৰ্মু বহুত জটিল নাম এইটো আচ্ছা আমাৰ ৰাজ্যখনৰ নাম কি ষ্টেট হোৱাট ইজ দ্য নেম অফ আৱাৰ ষ্টেট আমাৰ ৰাজ্য বুলি কয় আমি য'ত আছোঁ গোটেই দেশখন এখন দেশৰ ভিতৰত কেইবাখন ৰাজ্য আছে তাৰপিছত আমাৰ ৰাজ্যখনৰ নাম কি আসাম আসাম অসমীয়াত কি কয় অসম বুলি কয় অসম কয় আৰু অসমত আমাৰ তুমি যিটো কথা কৈ আছা এই ভাষাটোৰ নাম জানানে নাই যি ভাষাত আমি কথা পাতি আছো দুইটাই কি ভাষা এইটো অসমীয়া কি কোৱা হে একদম তোমাক পুৰস্কাৰ দিব লগা কাম কৰিছা তুমি হিন্দী যোনটো হয় সেইটো কেলকাতা দিল্লী তাতে কোনটো হিন্দী যোনটো বাহিৰত চলে বাহিৰত চলে ভেৰি গুড তুমি চব কথা জানাই দেখোন ভালো লাগিছে তোমাৰ লগত এতিয়া তোমাৰ আৰু এটা গান আছে আমি গানটো শুনি লওঁ আমি আৰু তাতে অকণমান কণমানি হিচাপে তাই প্ৰতিভাখিনি অকণমান আৰু ওলাই পৰক সেইটোৱে ভাবিছোঁ আমি এতিয়া তুমিতো বিভিন্ন ঠাই গৈছা চিৰিয়াখানাৰ কথা ক'লা হেৰি ক'লা এতিয়া কাও জানানে তুমি কাও কাও অসমীয়াত কি কয় কাও অসমীয়াত গৰু হাঁহিছা কিয় আচ্ছা কাউৰ বিষয়ে অকণমান ক'ব পাৰিবা তুমি ইংলিছত ক'ব পাৰা নেকি ইংলিছত ক'ব পাৰা তো হাউ ডু ইউ ডেছক্ৰাইব এবাউট কাউ
It has 4 legs. Cow is a domestic animal. It has 4 legs. It gives us milk. বিভিন্ন কথা আছে ন সুন্দৰ সুন্দৰ আৰু ট্ৰেইনত উঠি পাইছা নে ট্ৰেইনত উঠি পাইছা নে ট্ৰেইনত ট্ৰেইনখন কেনেকুৱা কোৱাচোন মোক এতিয়া ট্ৰেইনখন দীঘল দীঘল পুৰা গৈছা ট্ৰেইনত উঠি ন গৈছো আৰু ওপৰত কি উৰে ওপৰত এৰোপ্লেন হেলিকপ্টাৰ তাতো উঠিছা নেকি হয় নেকি ক'ত গৈছিলা তুমি ক'ত গৈছিলো আছে নে মনত আছে ক'ত গৈছিলা মই জয় মাতাজী বা ইমান মনত আছে তোমাৰ জয় মাতাজী জম্মু কাশ্মীৰ জানানে জয় মাতাজী ক'ত আছে জম্মু কাশ্মীৰত আছে এটা উঠি গৈছিলা ওপৰলৈকে তুমি ওপৰলৈ গুচি গৈছে তাৰপিছত ৱাকিং কৰিছিলা নে তোমাক লৈ গৈছিলে ৱাকিং কৰা নাই মই হৰ্ষত উঠিছিলো হৰ্ষত উঠিছা ভয় লগা নাছিল ভয় লাগিছিলে চিনেমাৰ নিচিনাই কৰিছিলে চিনেমা তুমি চিনেমা কৰিব পাৰিছা তেনেহ'লে এনেকে এনেকে আৰু তাত গৈ তোমাৰ কি খালা কি খাই ভাল লাগিল তাতে পৰাঠা কিবা কিবি খাই ভাল লাগিল আৰু এনেকুৱা তোমাৰ নিচিনা মইনা লগ পাইছিলা নে আৰু ফ্ৰেণ্ড কাৰোবাক বেলেগৰ লগ পাইছিলে আচ্ছা মোৰ এটা দাদা আছে দাদাক লগ পাইছোঁ দাদাক লগ পাইছিলা দাদাও গৈছিলে না জয় মাতাজীটো কি আছিলে সেইটো জয় মাতাজীত সেইটো কি মানে ঘৰ আছিলে নে কিবা কি বিষয় জানানে কি সেইটো গোৱা মন্দিৰ এইটো এটা গোৱা মন্দিৰ যিয়ে নহওক তুমি এইবিলাক কাম হেৰি কৰিছা এতিয়া কথাটো হ'ল তুমি স্কুলৰ পৰা ৰাতিপুৱা পঢ়া সময় হয় নেকি তোমাৰ ৰাতিপুৱা নহয় ৰাতিপুৱা উঠিব লাগে গা পা ধুই লোৱা ধুনীয়াকৈ আৰু ভাত খোৱা যদি মোবাইল চাই নাথাকা কিজানি মোবাইল চোৱা নেকি মোবাইল নাচাবা মোবাইল চোৱাটো বেয়া আৰু গান চান চাই থাকিবা গান যিখিনি চোৱা গানে চোৱা গানে মুখস্থ কৰিবা আৰু আছে নেকি মনত কিবা তোমাৰ বহুত গান গালাই তুমি তোমাক আমি টেক্সে দিব লাগিব এতিয়া কিমান গান শুনাইছা তুমি টেক্স দিব লাগিব তোমাক মানে আমি এতিয়া দাম দিব লাগিব প্ৰত্যেকটো গানৰ বিপৰীতে ইমান গান শুনাইছা তুমি আমাক আৰু তোমাৰ কাৰ গান শুনি ভাল পোৱা তুমি মই দুটাৰে কম কোৱা ঠিক আছে বিদ্যাসাগৰ ছাৰ আৰু জুবিন দা ছাৰ আচ্ছা তেওঁলোকক লগ পাইছা নেকি তুমি লগ পাইছিলোঁ মই জুবিন দাক লগ পোৱা নাই কেতিয়াবা জুবিন মামা ক'ব পাৰা তুমি তোমাৰ বয়স যিটো সৰু আছা তুমি জুবিন মামা বুলি ক'ব পাৰা বা জুবিন ছাৰ বুলি ক'ব পাৰা জানো জুবিন ছাৰ বুলি জুবিন ছাৰৰ গান কিবা জানা নেকি তুমি জানো কোৱা এটা মাজুলীতে জনী ছোৱালী দুফালে হ'ব তাৰপিছত আমি শুনিম আৰু ডাঙৰ হ'লে গাব লাগিব এতিয়া আৰু লুইতৰে পানী থাকিব জানা নেকি লুইতৰে পানী যাবি এইবিলাক জানা নেকি বিষ্ণুৰাভা সংগীত নাম শুনিছা লাগিব জ্যোতিপ্ৰসাদ আগৰৱালা থাকিব মনত এতিয়া তুমি মাক ক'বা দেউতাক ক'বা ধুনীয়াকৈ ভিডিঅ'বিলাক উলিয়াই দিব নেক্সটবাৰ আহোঁতে তোমাক জ্যোতি সংগীত মানে জ্যোতিপ্ৰসাদ আগৰৱালাই বিদ্যাসাগৰৰ গানো জানা নেকি পিছত শুনিম কিন্তু তুমি বিষ্ণুৰাভা নামটো মনত থাকিবনে ক'বা পাপাক ক'বা মাক ক'বা যে মোক বিষ্ণুৰাভাৰ আংকুলে কৈছে যে বিষ্ণুৰাভাৰ গীত শুনিব লাগে জ্যোতিপ্ৰসাদৰ লাগিব আৰু ভূপেন ককাৰ নাম শুনিছেনে ভূপেন ককা কি নাম তেওঁৰ সম্পূৰ্ণ নামটো কি কমপ্লিট নাম ভূপেন হাজৰিকা ভেৰি গুড ভূপেন হাজৰিকা দেৱৰ গান মনত আছে কিবা তোমাৰ মনত আছে এক লাইন গোৱাচোন কিবা এটা কি মনত আছে কোনটো গাবা মানুহে মানুহৰ বাবে যদি নাভাবে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে সুন্দৰ আচ্ছা তোমাৰ স্কুলত এই যিটো গৈ কি কয় এইটো তোমালোকৰ প্ৰাৰ্থনা কৰেনে প্ৰাৰ্থনা কৰা আছে নেকি মনত অলপ প্ৰাৰ্থনাটো কথা নাই Keep Lord high holy have upon us so that either a body also may happen to us. Amen. এইখিনিয়ে ডেইলি গোৱা এইটো ডেইলি গাওঁ আৰু স্কুলত কেতিয়াবা দুষ্ট কৰিছা নেকি তুমি নাই ভালকে থাকা ভালকে তোমাক মেমসকলে ভাল পায়
আৰু লগৰ কেইজনীৰ লগত ভালকৈ থাকা তুমি তোমাৰ কিমানটা ছেকশ্যন তোমাৰ ক্লাছটোত ক্লাছ এ বি থাকে নহয় তিনিটা হ'লে তুমি কোন ছেকশ্যনত সেকশন সি আচ্ছা তোমাৰ ৰোল নম্বৰ কিমান এইবাৰ ৰোল নম্বৰ 1 ভালেই দেখোন ঠিকে আছে তোমাৰ আৰু তোমাৰ ক্লাছত কিমান ষ্টুডেণ্ট আছে আমাৰ ক্লাছত 77 আছে গতিকে তাই গান গালে আমি যদি কণমানি আহিছে আমি দুই এটা কথা তাইক জনাবলৈ হেৰি কৰিলোঁ লগতে তাই যিখিনি এটা স্বতঃস্ফূৰ্তভাৱে এই কথাটো কিন্তু বেলেগ এটা আমাৰ শিশুসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ তাই কোনো বিৰক্তিবোধ কৰা নাই আমি ইমানখিনি কথা সুধিছোঁ বেয়া পাইছা নেকি কাৰণ তুমি কোৱা কথাবিলাক ভাল পাওঁ ইমান ধুনীয়াকৈ তুমি কৈ আছা ঠিক আছে এতিয়া তুমি কোৱা আমি এতিয়া অনুষ্ঠানৰ পৰা বিদায় ল'ম আৰু আমি গান শুনিলোঁ এবাৰতো গান শুনিলোঁ তোমাৰ তো কোৱা যে আজি ডেম'ক্ৰেচি লাইভৰ এই অনুষ্ঠানৰ পৰা মই ইচিতা শৰ্মাই এতিয়া বিদায় লৈছোঁ আগন্তুক সময়ত আকৌ পুনৰ লগ পাম কোৱা ক'ব পাৰিবা আজি এই অনুষ্ঠানৰ পৰা মই ইচিতা শৰ্মাই বিদায় লৈছোঁ কোৱা আজি মই ইচিতা শৰ্মাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আগন্তুক সময়ত আকৌ মই গান শুনাম আপোনালোকক কোৱা আকৌ গান শুনাম তো এয়া কণমানিয়ে মই কিছুমান অকণমান ধেমালি কৰিলোঁ কথা সুধিলোঁ আৰু তেওঁলোকক সেই উৎসাহ দিবৰ এটা চেষ্টা কৰিলোঁ আৰু তাইৰ যিখিনি এইখিনি বয়সৰ যিটো প্ৰত্যুৎপন্ন মৰ্তিতা বা এইখিনি সময়ত এটা ভয় থাকে আমিও বস্তু তেনেকুৱা ভয় ভাৱ আছিলে বা এতিয়া বহুত থাকিব কিন্তু তাৰে মাজত এটা গড গিফ্টেড তেনেকুৱা এটা আছে বিষয় এটা আৰু তাৰ মাজত তেওঁক যদি সেই ফ্ৰেমবিলাকত পেলাই দিয়া হয় বা মিউজিক হওক বা যেনেকুৱা বিষয় হওক পঢ়া পাতি তাতো সেই বিনম্ৰতাটো আৰু লগে লগে কথাখিনি তেওঁ কোৱাৰ যিটো স্মাৰ্টনেছ হেৰিটো তো যিটো IQ পাৱাৰ বুলি কোৱা হয় যথেষ্ট আছে আমি ভাবিম যে আগন্তুক সময়ত সুন্দৰভাৱে তেওঁ কণ্ঠশিল্পী হ'ব বা আগন্তুক বেলেগ ক্ষেত্ৰত যদি যায় তেনেকৈ শুভেচ্ছা থাকিল তোমালোক চেনেলটোৰ নাম মনত থাকিল নে ক'ত আহিলা তুমি ডেম'ক্ৰেচি লাইভ ভেৰি গুড তুমি আকৌ আহিব লাগিব ভাল লাগিল তোমাৰ তো এয়া আছিলে আমাৰ কণমানি আৰু কণমানি ইচিতাৰ আমি কথা শুনিলোঁ গান শুনিলোঁ আৰু আগন্তুক সময়ত নিশ্চিতভাৱে আমি কণমানিয়ে ইচিতাই ভালকৈ শিকি বুজি আৰু কিছুমান ভাল গান শিকি আগবাঢ়ি যাব তাকে কামনা কৰিছোঁ আৰু আজি এই অনুষ্ঠানত বিদায় লৈছোঁ বিদায় লোৱাৰ পূৰ্বে আমি শুভেচ্ছা জনাইছোঁ যে ইচিতা আগবাঢ়ি যাওক ভালকৈ তুমি স্কুলতো ভালকৈ পঢ়ি থাকিবা গানো শিকি থাকিবা তেনেকৈ তুমি গানো গাই থাকিবা আৰু আগন্তুক সময়তো আৰু নতুন শিল্পীৰ সৈতে আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব মিউজিকেলৰ পৰা মই মৰম কুমাৰ বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ